অংকুৰিত অসমৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ কৃষি জ্ঞানৰ এটা নতুন বিষয় আমি ল'বলৈ লৈছোঁ, সেইটো হৈছে অসমত নিকৰি খেতি বা মাখনা খেতিৰ সম্ভাৱনীয়তা। এই অসমত বহু ধৰণৰ শস্যৰ খেতিৰ বিষয়ে আমি জানো, কিন্তু নিকৰি বা মাখানা খেতিৰ বিষয়ে আমাৰ খুব জনপ্ৰিয়তাটো নাই। আৰু হয়তো কিছুমানে আমি মাখানা কেতিয়াবা হয়তো খাইছোঁ, কিন্তু যে খেতি বুলি ক'লে সাধাৰণতে ইয়াত অসমতো যে কৰিব পাৰি এই বিষয়টোৰ ধাৰণা আমাৰো বেছি নাই। আৰু সাধাৰণতে ভাবোঁ যে অসমত যেতিয়া খেতিৰ কথা চিন্তা কৰা যায়, সদায় পথাৰখনৰ কথাই চিন্তা কৰা যায়। কিন্তু পথাৰখনৰ লগতে আমাৰ নদীমাতৃক দেশখনত, আমাৰ অসম ৰাজ্যত বহু জলাশয় আছে, বহু এনেকুৱা ঠাই আছে য'ত পানী থাকে, পিটনি থাকে, আৰু এইবিলাকত আমি কিবা যে উৎপাদন কৰিব পাৰি, খেতি কৰিব পাৰি, কেতিয়া ভাৱটো নাহে। গতিকে আমি গম পালোঁ যে এনেকুৱা এটা সম্ভাৱনাপূৰ্ণ শস্য হৈছে নিকৰি বা মাখানা। আৰু এই বিষয়ত অসমত যথেষ্টখিনি গৱেষণা কৰিছে আৰু এই বিষয়ত আগবাঢ়ি আহিছে অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰধান বিজ্ঞানী ডক্টৰ ৰমণীকান্ত ঠাকুৰীয়া। নমস্কাৰ ঠাকুৰীয়া, আমাৰ এই অনুষ্ঠানত আপোনাক স্বাগতম জনাইছোঁ। মই প্ৰথম যিখিনি কথা আমি আজি আলোচনা কৰিব বিচাৰিছোঁ, তাৰে প্ৰাৰম্ভিক হিচাপে নিকৰি খেতি বুলি ক'লে বা মাখানা খেতি বুলি ক'লে কি বুজায়? আপুনি সাধাৰণ দৰ্শকক আপুনি বুজাই দিয়কচোন। মই ধন্যবাদ জনাইছোঁ অংকুৰিত অসমৰ এই যিটো এটা আপোনালোকৰ অনুষ্ঠান কৰিছে কৃষকৰ মাজত আমাৰ এনেকুৱা নতুন নতুন কথাবিলাক সম্প্ৰসাৰণৰ কাৰণে, তাৰ বাবে গোটেই ব্যৱস্থাটোক মই ধন্যবাদ জনাইছোঁ। নিকৰি বুলি ক'লে হয়তো বহুত মানুহে বুজি পাব, আৰু মাখানা বুলি ক'লে হয়তো তাৰ কথাটো বেলেগ হৈ যাব। গতিকে অসমত যিটো এই নিকৰি খেতি, এইটো আমাৰ প্ৰাকৃতিক শস্য, নেচাৰেল, মানে ই আপনা আপনি হোৱা, আমাৰ এইটো বাহিৰৰ পৰা আনি কৰা নহয়। গতিকে এই নিকৰিটোকে ইংৰাজীত মাখানা বুলি কয়। আৰু এই শস্যটোৰ এতিয়া বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ অনুষ্ঠানত, বিবাহে সবাহে এটা মোটামুটিকৈ এটা তাৰ এই থাকেই, ব্যঞ্জন এটা থাকে যিটো ডাল মাখানি। বহুতে এই মাখানিটো কিন্তু ক্ৰীম মাখানা বুলি ভাবে, মানে মাখন গাখীৰৰ পৰা বুলি ভাবে, কিন্তু সেই মাখানিটো কিন্তু আমাৰ আচলতে এই নিকৰি শস্য। আৰু নিকৰি শস্য এইটো হ'ল আমাৰ ভেটফুল জাতীয়, পদুম জাতীয় আমাৰ এটা গ্ৰুপ, একেলগে যিটো ভেটো ইয়াৰ ভিতৰত পৰে, তাৰপিছত আমাৰ পদুমটো ইয়াৰ ভিতৰত পৰে, আৰু তাৰে ভিতৰত এটা হ'ল এইটো হ'ল নিকৰি। আপোনালোকৰ গুৱাহাটীৰ যদি কেতিয়াবা এয়াৰপৰ্টত, এয়াৰপৰ্টৰ ৰাস্তাৰ বাওঁপিনে দীপৰ বিলত যিটো ডাঙৰ ডাঙৰ পাত আছে, কাঁইট থকা পাতটো, সেইটোৱে নিকৰি। আৰু তাৰে কাষতেই কেতিয়াবা এতিয়া ধৰি লওক জুন মাহৰ পৰা তাৰ এই চপোৱা কাৰ্যটো আৰম্ভ হয়, হ'লে কেতিয়াবা তাৰে ফলবিলাক এটা ফলত 5 টকা 10 টকাকৈ বিক্ৰী কৰি থাকে, কিছুমানে কিনিও আনে। গতিকে আমাৰ একেবাৰে চকুৰ আগত থকা শস্য নিকৰিটো। হয়তো আমি বস্তুটো জনা নাছিলোঁ যে এইটো মাখানা হিচাপত, আৰু ইয়াৰ বহুত নাম আছে, মানে ব্যৱহাৰিক ইয়াৰ যিটো গুণাগুণ আৰু বাণিজ্যিক দিশত ইয়াৰ যিটো মানে কি এটা এই দিশ, সেইটোৰ ওপৰত নাম কৰি ইয়াৰ নামকৰণ বহুত বেলেগ বেলেগ ধৰণে কৈছে। এটা কয় তাৰমানে যেতিয়া গুটিটো হয়, ফুলটো হয়, ফুলৰ পৰা ফল হয়, ফলটো পানীৰ তলত ফাটি যায়, ফাটি গ'লে তাৰ গুটিবিলাক চাইনিজ চেকাৰ নিচিনা ক'লা ক'লা হয়, আৰু সেইকাৰণে কয় এইটো ব্লেক ডায়মণ্ড। আৰু ইয়াৰ যিটো ব্যৱহাৰ ডাঙৰ ডাঙৰ ইণ্টাৰনেশ্যনেল মানে ষ্টাৰ হোটেলবিলাকত ইয়াৰ তাৰমানে কি আপোনাৰ স্নেক হিচাপত খুৱায়। কিছুমান এয়াৰলাইন্সত তেওঁলোকৰ মানে ইয়াৰ স্নেক কৰি পেলাই খাবলৈ দিয়ে। আৰু এনেকৈ এটা অপৰ ক্লাছৰ মানুহৰ এটা ব্যৱহাৰৰ কাৰণে, আৰু ইয়াত ব্যৱসায় কৰি যথেষ্ট দাম বা এই কৰি পোৱাৰ কাৰণে এইটোক ৰাজকীয় শস্য বুলি কয়, ৰয়েল ক্ৰপ বুলি কয়। আৰু দুটা নাম আছে, এইটো হ'ল এটা ফক্স নাট আৰু এটা হ'ল আপোনাৰ গৰ্গন নাট। নাট জেনেৰেলি গুটিবিলাক মাৰ্বলৰ নিচিনা হয়, সেইকাৰণে এইটোক নাট বুলি কয়। এটা হ'ল গৰ্গন নাট, এটা, গতিকে এই 4টা নাম। কিন্তু আৰু এটা কথা আপুনি কৈ থাকোঁতেহে মনত পৰিছে মোৰ, আমাৰ দেখোঁ কোনোবা এটা সময়ত বজাৰবিলাকত পানী ফল চিঙৰা বুলি বিক্ৰী কৰে। এইটো মাখানাৰ লগত সম্পৰ্ক আছে নেকি বা নিকৰিৰ লগত? সেইটো শিঙৰি, একে ক্লাছ। সেইটো মানে এতিয়া এই বাৰিষাৰ যেতিয়া তেতিয়া অলপ
জুলাই আগষ্টৰ পিছত ওলাই যায় একেবাৰে পাছে পাছে আৰু অসমতে হয়নে অসমতে হয় আপুনি যদি এইটো ইয়াৰ ওপৰত গৱেষণা হৈছে আৰু আমাৰ যিখন IIT আছে IITৰ কাষৰ যিখিনি জ্বলা আছে তাতে এই শিঙৰি আৰু নিকৰি দুইটাৰ খেতিয়ে দেখা পায় মানুহে আছে বহুত আছে এতিয়া কথাটো হ'ল আপুনি ক'লে এই নিকৰি বা মাখানা বা যি নাম আপুনি কেইবাটাও নাম কথা ক'লে এইটো জলজ এটা খেতি বুলিও ধৰি লৈছোঁ জলজ উদ্ভিদ আৰু এই জলজ উদ্ভিদটো যিহেতু অসমত প্ৰাকৃতিকভাৱে হয় কোনো খেতি কৰা নাই বহু শস্য আছে আমাৰ অসমত আপোনাৰ আমি গৈ পেলাই হয়তো কোনোবাই ক'ৰ পৰা লৈ আনিছিলে যেনেকৈ এতিয়া ড্ৰেগন ফ্ৰুটছ ক'ৰ পৰা লৈ আনি পেলাই আমাৰ কৰিছে কিন্তু এইটো আমাৰ প্ৰাকৃতিকভাৱে হয় প্ৰাকৃতিক সম্পদ আমাৰ কিন্তু এই প্ৰাকৃতিকভাৱে হৈ থকা বস্তুটো খেতিলৈ নিব লাগিব নহয় হয় গতিকে কেনেকৈ কি কৰিব লাগিব গোটেইখিনি কথা প্ৰাৰম্ভিকভাৱে আপুনি কওক মানে কি চাওক এইটোৱে এটা শস্য যিটো আমাৰ বতাহহীন অৱস্থাত বায়ুহীন অৱস্থাত এই গছটো মৰি নাযায় প্ৰায় 2 মিটাৰ পানীলৈকে ই শস্য মানে ধৰি লওক এই বছৰ গুটিটো পানীত পৰি গ'ল শস্যটো হোৱাৰ পিছত ফুলটো হ'ল ফুলৰ পৰা ফল হ'ল ফল হৈ গুটিবিলাক পৰি গ'ল আৰু গুটি তাৰ যিটো কালেকশ্যনটো হ'ল চিড কালেকশ্যনটো হ'ল তাৰ হাৰ্ভেষ্টিং মেথড গতিকে হাৰ্ভেষ্টিং কৰিব গ'লে বহুত গুটি পৰি যায় এই যে 2 মিটাৰ তলত গুটিটো পানীৰ তলত পৰি গ'ল সি কিন্তু এই নহয় বেয়া হৈ নাযায় আৰু সদায় আপুনি যেতিয়া খেতিও কৰিব নহয় এই গুটিটো পানীৰ তলতে ৰাখিব লাগিব ময়েষ্ট অৱস্থাত ৰাখিব লাগিব যদি শুকান অৱস্থাত আপুনি এটা কিছুদিনলৈকে ৰাখি তাৰ কোৱালিটি ডিটৰেট হয় গতিকে 2 মিটাৰলৈকে সেই গুটিটো থাকিব আৰু অহা বছৰ সেই একে সময়তে তাৰ মানে কি সি জাৰ্মিনেশ্যন হৈ ওলাই আহিব মানে এনাৰবিক কণ্ডিশ্যন আমি কওঁ যিটো বতাহীন অৱস্থাত ভৰ্তি থাকিব পৰা আৰু ভালকৈ ভৰ্তি থাকিব পৰা আৰু পিছত আকৌ নতুনকৈ গজি উঠিব পৰা শস্যৰ ভিতৰত 1 নম্বৰতে পৰিব মাখানা গতিকে এই একেজাতীয় শস্য শিঙৰি নিকৰি তাৰপিছত আমাৰ হেলু বহুত আজিকালি বাণিজ্যিক ব্যৱহাৰিক দিশবিলাক আহিছে তাৰে ভিতৰত আমাৰ এতিয়া এইটো হ'ল আমাৰ এই নিকৰিটো এইটোক মই কৈছোঁ ৰয়েল বুলি কোৱা হৈছে আৰু মই এটা কথা সুধি লওঁ ধৰক এতিয়া কোনোবাখন গাঁৱত জলাশয় আছে নিকৰি হয়তো তাত হোৱা নাই এনেই পদুম ফুল বা অন্য হয়তো আছে এই ডাঙৰ পাতৰ কাইট থাকে যিটো হেৰি সেইটো হয়তো 2 মিটাৰলৈকে বহল হোৱা নাই তেওঁলোকে যদি এইটো খেতি আৰম্ভ কৰিবলৈ হয় কি কৰিব লাগিব হয় মই আহিছোঁ সেইটোৱে তাৰমানে আমাৰ এটা হ'ল দুটা পদ্ধতি আছে ইয়াৰ উৎপাদনৰ কাৰণে এটা হ'ল পুখুৰী পদ্ধতি মানে এই তেনেকুৱা দ পানীত কৰিবলৈ গুটিটো পেলাই দিয়ক ডিচেম্বৰ মাহত আমাৰ যদি মাছ পোহা পুখুৰীবিলাকো আছে ডিচেম্বৰ মাহত তাৰ গুটিটো পেলাই দিয়ক মানে নৱেম্বৰ আৰু ডিচেম্বৰ মাহত তাৰ মানে অংকুৰণ আৰম্ভ হয় আৰু উঠোৱাতে বেয়া হ'লে কিন্তু অংকুৰণ হৈ যিটো মানে তাৰ উলি আহে সেইটো যদি ছিঙি যায় সি কিন্তু আৰু গজালি নোলায় গতিকে সাৱধানেৰে গুটিটো আপুনি ডিচেম্বৰ মাহত আপোনাৰ পুখুৰীত যদি কোনোবাই খেতি কৰিব খুজিছে সিঁচি দিয়ক নাইবা ক'ৰবাত যদি এনেকুৱা জ্বলা আছে সিঁচি দিয়ক যিটো শস্য আগৰ বছৰ নাছিল হয়তো তাৰ উপৰি কি হ'ল আজিকালি নতুন এটা পদ্ধতি আৰু সেই পদ্ধতিতে মই গৱেষণা কৰিছোঁ মানে সম্ভৱ খুব সুন্দৰ হয় এইটো এটা এনেকুৱা ফেচিনেটিং ক্ৰপ নহয় আপুনি যদি সেই শস্যটোৰ লগত সংযোগ আহি যায় আপুনি এৰিব নোৱাৰে মই মাত্ৰ 4ডাল গছ আনিছিলোঁ বিহাৰৰ পৰা আমাক দিছিলে সেই 4ডাল শস্যৰ পৰা শেষত গৈ মানে কি এটা বৃহৎ প্ৰডাকশ্যন এটা কৰিছিলোঁ গতিকে এই যিটো সেইটো পথাৰ পদ্ধতি বুলি ফিল্ড মেথড বুলি কয় ফিল্ড মেথডটোত আমাৰ হয়তো অসমৰ বহুত কৃষকৰ কাৰণে সুবিধাজনক হ'ব য'ত দ মাটি আছে দ মাটিবিলাকত আপোনাৰ ধৰি লওক একেবাৰে পথাৰ শুকান হৈ আছে কথাটো বেলেগ ডিচেম্বৰ মাহত আপুনি কঠীয়া পাৰক ডিচেম্বৰ মাহত গুটিখিনি আনি পেলাই আপুনি কঠীয়া পাৰক মোটামুটিকৈ 1 হেক্টৰ মাটি ৰুবলৈ 500 স্কুৱেৰ মিটাৰ 500 বৰ্গ মিটাৰ মাটি লাগিব আৰু তাত প্ৰায় 20 কেজি গুটি সিঁচি দিয়ক মাটি আমাৰ অন্যান্য কঠীয়া পাৰাৰ নিচিনাকৈ গুটিটো সিঁচি দিয়ক কেৱল গুটি সিঁচাৰ পিছত তাত 6 ইঞ্চিৰ গভীৰতাত পানী ৰাখিব লাগিব মানে এই একুৱেটিক ক্ৰপ সম্পূৰ্ণ পানী অকণমান লাগিব 6 ইঞ্চি পানী ৰাখি থৈ দিয়ক গুটিটো গজালি ওলাব তাৰপিছত ফেব্ৰুৱাৰী মাৰ্চ মাহত ইমান ধুনীয়াকৈ থাকে নহয় আপুনি ফেব্ৰুৱাৰী মাৰ্চত যিখন মূল পথাৰ ৰুব দ পথাৰ মই একেবাৰে বাম পথাৰ কৰিবলৈ কোৱা নাই আৰু ইৰিগেশ্যনৰ ফেচিলিটি অলপ ৰাখিব লাগিব বিশেষকৈ কেতিয়াবা যদি শুকাই ড্ৰট লেক চিটো কাৰণ ই একুৱেটিক ক্ৰপটো ড্ৰট লেক চিটুৱেশ্যন হ'লে তাৰ যিটো পোখাবিলাক সি স্প্ৰেড হ'ব নোৱাৰে সেইকাৰণে তেনেকুৱা অৱস্থা হ'লে পানী ৰাখিব পাৰিব আৰু অসমৰ কাৰণে সেইকাৰণে উপযোগী আমাৰ গ্ৰাউণ্ড ৱাটাৰ পানী বহুত আছে আমি কৰিব পাৰোঁ গতিকে আপোনাৰ সেই ডিচেম্বৰ মাহত যেতিয়া কঠীয়াটো পালে পুলিবিলাক ওলাল নহয় আপুনি মাৰ্চৰ পৰা এপ্ৰিললৈকে আৰম্ভণিলৈকে আপুনি এই হ'ল
পুলিবিলাক ৰুই দিয়ক পুলিবিলাক ৰোৱাৰ কাৰণে আমাৰ ধৰি লওক বহুতে ভাবে এইটো বহুত কষ্ট হ'ব নেকি ধান খেতিতকৈ সহজ আমাৰ ধৰি লওক আজি ধান খেতি ৰুবলৈ যেতিয়া যায় মোটামুটিকে শালি ধান ৰোৱাৰ সময়তে 15 দিনৰ ভিতৰত অসমৰ গোটেই 26 লাখ হেক্টৰ মাটি ৰোৱা শেষ হৈ যায় আৰু তাৰ স্পেচিং কিমান 20 আৰু 15 কিন্তু মানুহেতো ৰুৱে কিন্তু এটোৰ স্পেচিংটো হ'ল আপোনাৰ 1.2 মিটাৰ কাৰণ পাতবিলাক 2 মিটাৰ হয় গতিকে 2 মিটাৰলৈকে দূৰে দূৰে কৰিলেও হ'ব 1.2 মিটাৰৰ পৰা 1 মিটাৰ 1 মিটাৰ মানে বহুত যথেষ্ট বহুত গোটেই তৎক্ষণাত ৰোৱা শেষ হৈ যায় মানে সহজ আৰু ৰুবলৈ মানে কি এনেকৈ এটা পুলি ৰুই দিলে এই কঠীয়া তলিৰ পৰা পুলিবিলাক আনিলে মাটি প্ৰস্তুত কৰিলে মাটি আমি পেক দিয়া বুলি কৈছোঁ মাটিখিনি বোকা কৰি ল'লে বোকা কৰি লোৱাৰ পিছত অলপ আলি ৰাখিব লাগিব কাৰণ পানীটো ৰাখিব লাগিবতো আলিটো ওখ কৰি অলপ ৰাখক ৰাখি পেলাই পুলিবিলাক ৰুই দিয়ক তাৰ লগত ফাৰ্টিলাইজাৰৰ আমাৰ অনুমোদন আছে কিন্তু ফাৰ্টিলাইজাৰটো আমাৰ প্ৰথম বছৰহে দিব লাগিব প্ৰথম বছৰ এই কাৰণে কৈছোঁ পিছত যিখিনি আমাৰ ই বিৰাট বায়োমাছ হৈ নহয় বহুত হৈ যায় শেষত গৈ এই পাতবিলাক বা ডালবিলাক যেতিয়া গুটিটো আমি উঠাম অসমৰ কাৰণে এটা উপযোগী আমি ব্যৱস্থা লৈছিলোঁ জাকৈ মাৰি গুটিটো উঠাব পাৰি জাকৈ কিন্তু এইটো বিহাৰত তেওঁলোকে যিটো গুটি এটা স্পেচিয়েলি বাঁহৰ পৰা বনোৱা আছে এইটো মাঞ্জা বুলি কয় মাঞ্জা কিন্তু আমাৰ ইয়াত মাঞ্জাটো মই বিহাৰৰ পৰা মানুহ আনি আমাৰ যিখিনি বিশ্ববিদ্যালয়ৰ এই আছিলে বনোৱা কাম কৰা পথাৰৰ এই আছিলে তেওঁলোকক মই কেনেকৈ গুটিটো চবাব পাৰি সেইটো দিছিলোঁ আৰু তেওঁলোকে অলপ অস্তাদ গতিকে আমাৰ কাৰণে এটা ভাল যেতিয়া জাকৈ আছে জাখেৰে আপুনি টানি আনি গুটিটো উঠাই দিয়ক তাৰপিছত গুটিটো নি অলপমান তাতে এই আহিব ধুনীয়াকৈ অলপ এই কৰি পেলাই এৰিল বুলি বস্তু গুটিটোৰ চাৰিও যেনে কমল ৰঙা খালি বগা বগা কিছুমান এই থাকে নহয় এই গুটিটো লাগি থাকে সেইকাৰণে খুব চাপকৈ পাব লগা হ'লে গুটিটো উঠাই লৈ অকণমান ভৰিৰে মোহাৰি দিয়ক সেইবিলাক ওলাই যায় তাৰপিছত একেবাৰে চাইনিজ চেকাৰৰ গুটিৰ নিচিনা হয় গতিকে 1 মিটাৰ পূৰণ 1.2 মিটাৰ এই দূৰত্বত ৰুলে নহয় ৰোৱাৰ পিছত লগে লগে এষ্টাব্লিছ হৈ যায় 15-20 দিনৰ পিছতে সি পুৰা পাত ওলাই পেলাই ডাল ওলাই পথাৰখন ইমান ধুনীয়া হয় ফুলবিলাক ওলাই যায় ভেৰি বেগুনীয়া ৰঙৰ ফুল ফেচ লাইফটো বহুত বেছি পদুমৰ ফুলতটো হেড ফুলৰ নিচিনা বহুত ধুনীয়া ফুল কাইট থাকে কেৱল আৰু মানে কি আল্টিমেটলি আপোনাৰ এপ্ৰিল মাহত ৰুলে নহয় আপুনি মাৰ্চৰ পৰা এপ্ৰিললৈকে তাৰে পিছত এমাহমান পিছৰ পৰা যদি সি মাটিটো ভাল হয় পানী চানী ঠিকে ৰাখে লাহে লাহে সেই ডাল পাত গৈ এমাহ ডেৰ মাহৰ ভিতৰত তাৰ ফুল ফুলিবলৈ ধৰে ফুল ফুলি ধৰি ফুলৰ পৰা গুটিটো ডাঙৰ হয় এইটো এপ্ৰিল মান হ'ব আৰু নহয় সেইটো মানে এপ্ৰিলৰ অলপ পিছত হৈ যায় আগতে ৰুলে এপ্ৰিলৰ পিছত বহাগৰ পিছত এমাহৰ ভিতৰত ফুল আহি যায় ফুল অহাৰ পিছত সেই ডাঙৰ হৈ ফলটো যেতিয়া হয় ফলটোৰ ওজন বাঢ়ি যায় ওজন বাঢ়ি যোৱাৰ কাৰণে সেই পাতৰ তলত সোমাই যায় সোমাই যি গম নোপোৱাকৈ তাৰমানে ফ্ৰুটটো ব্ৰাষ্ট হৈ যায় ব্ৰাষ্ট হৈ যায় আৰু ইমান ভাল লাগে এই ব্ৰাষ্ট হৈ যোৱাৰ সময়ত তাৰমানে এটা বিজাল বিজাল ওলায় সেইকাৰণে আমাৰ যিখিনি স্থানীয় মাছ আছে লোকেল মাছ সেই মাছবিলাক সেই বিজালটো খাবলৈ আহে তাতে পোনা চনা বহুত ওলায় পাতবিলাকৰ ওপৰত চৰাই তাৰমানে খোজকাঢ়ি থাকে চৰাই ইভেন পাতত কণীও পাৰে এইবিলাক মানে কি মানে চৰাই আহিব তাতে কণী পাৰে পোৱালি জন্মায় তলত মানে গুটিটো ফাটি যায় গুটিটো ফাটি যাব মাছবিলাকে তাতে আমাৰ লোকেল মাছবিলাকে মানে কণী দি তাতে এই ওলাই জাকে জাকে থাকে গতিকে এটা বৰ ধুনীয়া পৰিৱেশ গুটিটো ফটাৰ পিছত সি পানীৰ তলতে থাকিব তাৰমানে এইটো শস্য আমি যদি উঠাই আনি শুকান অৱস্থাত ৰাখিটো সি নষ্ট হৈ যাব সেইকাৰণে আমি পানীৰ তলতে ৰাখিব দিয়ক যিমান ফুল ফুলে যিমান ফল হয় গোটেইবিলাক ফাটিবলৈ দিয়ক গুটিটো তাত পৰিবলৈ দিয়ক তাৰপিছত আপোনাৰ আগষ্ট মাহত জুলাই লাষ্টৰ পিনে আগষ্ট মাহত আপুনি গুটিটো চবাব পাৰে এতিয়া চাৰিওপিনে পাত থাকে পাত থাকিলে গুটিটো আপুনি উঠাবলৈ কেনেকৈ কৰিব আপুনি 15 দিন আগতে যেতিয়া এই হৈ গ'ল আপুনি চপাবলৈ তাৰমানে অলপ গৰম থকা অৱস্থাত কৈছোঁ তেতিয়া পাতবিলাক পচি যেতিয়া 15 দিন আগতে আপুনি কাঁচি এখন নি গছবিলাক কাটি দিয়ক কাটি দিয়াৰ পিছত দেখিব পাত আৰু ডালবিলাক একেবাৰে পচি গৈ পানীটো ক'লা হৈ গৈছে তাৰমানে অৰ্গেনিক এই যে এবাৰ সাৰ দিলে পিছত সাৰ নিদিব লাগে বুলি জৈৱিক সাৰ সৃষ্টি হ'ল ক'লা হৈ যে সাৰ সৃষ্টি হৈ গ'ল বিৰাট সাৰুৱা হয় তাৰপিছত ছেকেণ্ড টাইম আপুনি যদি কোনোবাই সাৰ দিবকৈ দিব নালাগে আপুনি সেই পাতিতে সাৰুৱাতেতো অৰ্গেনিক এটা ব্যৱস্থাটো যাব পাৰে গতিকে পাতখিনি কাটি দিয়ে তাৰপিছত দেখিব 15 দিনমান পিছত অলপ গৰমৰ থাকিলে দেখিব মই ইয়াত কোনো খেতি কৰাই নাছিলোঁ নেকি অকল পানী থাকে জাকৈ মাৰি গুটিখিনি উঠি আনো জাকৈখিনি অলপ দ কৰি আনিলে ওলাই যাব মানে জাল মাৰাৰ নিচিনা কথা জাল মাৰাৰ নিচিনা ওপৰতে ভাহি থাকে এই যিটো মই ক'লোঁ কমলা টেঙাৰ নিচিনা বগা বগা থাকে সেইটোৰ কাৰণে মাটিত সোমাই যাব নিদিয়ে ঠিক মাটিৰ পানীৰ তলত কিন্তু মাটিৰ তাৰমানে পৃষ্ঠভাগত সি ধুনীয়াকৈ পৰি থাকে এতিয়া গুটিখিনি চপাই আনিলে
তাৰপিছত কি কৰিব লাগিব চপাই অনাৰ পিছত আপোনাৰ ধৰি লওক এতিয়া অলপমান চাফ কৰি ল'লে চাফ কৰি লৈ এতিয়া ধৰি লওক অসমৰ আজি ডিব্ৰুগড় তিনিচুকীয়াৰ পৰা যদি আপুনি গোৱালপাৰা ধুবুৰীলৈকে যায় প্ৰায়বিলাক বিলতে এই খেতিটো আছে মই ছাৰ্ভে কৰিছোঁ বহুত ছাৰ্ভে কৰি কথাও পাতিছোঁ গতিকে এই যেতিয়া আমাৰ অসমৰ যিটো বিল এৰিয়াৰ গুটিবিলাক উঠাই নহয় আমাৰ ইয়াত বহুত ব্যৱসায়ী এনেকুৱা ধৰণৰ আছে য'ত বিলবিলাক ডাকে লোৱাৰ সময়তে এই খেতিটো এটা ওপৰঞ্চি বা আজিকালি কি চৰকাৰে ব্যৱস্থা কৰিছে নাজানো বিহাৰৰ পৰা মানুহবিলাক আহি পেলাই গুটিটো উঠায় দুবাৰ আহে এবাৰ হ'ল আৰম্ভণিতে আহিব মেটেকা চেটেকা বা মানে অলপ গছ গছনি অপতৃণ থাকিলে এইখিনি উঠাই যে চাফ কৰি লয় প্লটটো তাৰপিছত জুলাই আগষ্ট মাহত আহি গুটিবিলাক উঠাই লৈ যিহেতুকে এইটো এটা আৰ্দ্ৰ মানে কৰি ৰাখিব লাগে মানে মইষ্ট কৰি ৰাখিব লাগে গুটিটো উঠাই আনিয়ে যিটো বিল আছে বিলৰ ওচৰত গোটেই দম কৰি থৈ মেটেকা জাপি থৈ দিয়ে তাৰমানে যদি শুকান হৈ যায় কোৱালিটি দিতে থ'ব তাৰপিছত এনেকৈ কৰি শেষত গৈ ট্ৰাকত ভৰ্তি কৰি মই সম্পূৰ্ণ ভিডিঅ' বনাইছোঁ প্ৰতিটো ষ্টেজৰ এই কৰি শেষত গৈ তাৰমানে কি বিহাৰত গুচি যায় অসমত এতিয়ালৈকে সেই যিটো সংসাধনৰ গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হোৱা নাই হয়তো আহিব এতিয়া কাৰণ ভাৰত চৰকাৰে ইতিমধ্যে আমাৰ মাখানা বোৰ্ড কৰিলে বিহাৰত গতিকে সেই একে বোৰ্ড কৰাৰ অৱস্থা অসমৰ কাৰণে একে প্ৰাকৃতিক এটা অৱস্থা আছে হয়তো এতিয়া তাৰ প্ৰভাৱ পৰিব গতিকে গুটিবিলাক গুচি যায় এনেকুৱা ধৰণৰ আৰু আল্টিমেটলি আমাৰ সমস্যা একো নাই মেটেকা জাপি থৈ এতিয়া থাকিলে খেতিখিনি কৰিলে কি এতিয়া যেহেতু গুটিখিনি সংসাধনৰ কাৰণে প্ৰচেছিঙৰ কাৰণে বিহাৰলৈ গুচি যায় বা তাৰপিছত খেতিয়কজন যিজনে আমি কৰিলোঁ আমাৰ আৰ্থিক কিমান লাভ হ'ব পাৰে সেই আভাসটো দিয়ক আৰ্থিকটো বিশেষ খৰচ একোৱেই নাই আমাৰ মোটামুটিকৈ যদি 1 হেক্টৰ মাটিত অকল মাখানা খেতি কৰে আমাৰ 70,000 মান টকা চব যায় গৈ পেলাই লাভ হয় নেট ৰিটাৰ্ণ আৰু যদি আপুনি মাখানাৰ লগত মাছ পালন কৰিব পাৰে আৰু মাখানাৰ লগত মৎস্য পালন কৰিলে লাভ বেছি হয় এই ফ্ৰুটছটো ফাটি যায় যে পানীটো ক'লা হৈ যায় খাদ্যটো পাই যায় গতিকে মাছৰ এটা উৎপাদন ইণ্টিগ্ৰেটেড ফাৰ্মিং মানে ইণ্টিগ্ৰেশ্যন কৰিব পাৰি মৎস্য পালন আৰু তেতিয়া মোটামুটিকৈ আমাৰ উৎপাদন তেনেকুৱা পথাৰৰ পৰা মোটামুটিকৈ আপোনাৰ 2.5 লাখৰ পৰা 3 লাখ আহি যায় নেট প্ৰফিট আৰু ইয়াৰ পিছত আমাৰ কি এইটো হ'ল ক্ৰপিং চিষ্টেমত আমাৰ ইণ্টিগ্ৰেশ্যন কৰিলোঁ কিন্তু আমি ক্ৰপিং পেটাৰ্ণ হিচাপত এটা খেতি কৰি পিছতো আমি ধান খেতি কৰিব পাৰোঁ আৰু সেই গৱেষণাটো আমি আমাৰ বিশ্ববিদ্যালয়ত কৰা নাই কিন্তু আমাৰ যিটো বিহাৰত কৰা গৱেষণা সেইটো কৰিলেও আমাৰ মোটামুটিকৈ তেওঁলোকে বাৰ্চিং কৰিছে ধান খেতি কৰিছে মোটামুটিকৈ 1 হেক্টৰ মাটিত 3 টন 3 লাখলৈকে তেওঁলোকে নেট ৰিটাৰ্ণ 1 হেক্টৰ 3 লাখ ওপৰত পাই যায় আৰু বজাৰখনৰো অভাৱ নাই কাৰণ বহু খেতিয়ে আমাৰ কৰে খেতিয়কে কেতিয়াবা উৎপাদিত বস্তুখিনি ক'ত বিক্ৰী কৰিম সেইটোলৈ সমস্যা হয় কিন্তু ইয়াতে ক্ৰেতাসকল মানে যোনে কিনিব তেওঁলোক নিজে আহি পেলাই সংগ্ৰহ কৰে তেখেতসকলে আহে মানে এটা অৰ্গেনাইজ অলপ মানে তলত থাকে অৰ্গেনাইজ যদিও চিষ্টেমটো অৰ্গেনাইজ আমি দেখা নাপাওঁ কিন্তু মই হয়তো সেইটোৰ লগত জড়িত হোৱাৰ কাৰণে গম পাইছোঁ আমাৰ ইয়াৰ অসমীয়া মানুহে কিছুমান যিয়ে বিল চিল থাকে তেওঁলোকে জড়িত থাকে তেওঁলোকৰ লগত বিহাৰৰ সংযোগ আছে আৰু তেওঁলোকে বিভিন্ন সময়ত আহি গুটিটো উঠি তেওঁলোকে আৰু এটা কথা দেই তেওঁলোকে যেতিয়া আপোনাৰ ইয়াৰ কামখিনি কৰে তেওঁলোকে কিন্তু দিন হাজিৰা নলয় এই গুটি যিখিনি উঠাই বিহাৰতে বিক্ৰী হ'ব নহয় গতিকে যিজনে গুটিটো উঠাইছিল তেখেতে যাব ট্ৰাকত বজাই দি লৈ যাব এওঁলোকে যাব যিটো পাব তাৰ 50% তেওঁলোকে লেবাৰে নিব বনুৱাই নিব আৰু 50% মালিকৰ আমাৰ মানুহখিনি পাব গোটেই যেতিয়ালৈকে সংসাধন ব্যৱস্থাটো অসমত গঢ়ি নুঠে অন্ততঃ আপুনি যিটো আভাস দিছে সেই আভাসেৰে কাৰণ এতিয়া অসম কৃষি বিশ্ববিদ্যালয়ে গৱেষণা আৰম্ভ কৰিছে ইয়াৰ কাৰণে অনুমোদন দিছে গতিকে এই নতুন খেতিটো য'ত আমাৰ অসমত ইমানবিলাক পিটনি আছে বা জলাশয় আছে হয়তো আমি কেতিয়াবা উৎপাদনৰ কথা ভবাও নাছিলোঁ মই আচলতে এই গোটেই গৱেষণা কৰাটোৰ ওচৰত মই মুখ্য বিজ্ঞানী আছিলোঁ জল ব্যৱস্থাপনা প্ৰকল্প মানে পানীৰ উৎপাদিকা শক্তি আমি ধৰি লওক শস্যক পানী লাগে কিমান পানী লাগিব কেতিয়া দিব কেনেকৈ দিব এইটো তাৰপিছত আহিলে আমাৰ এইটো মানে হাওটো আমি কেনেকৈ পানীৰ উৎপাদিকা শক্তিটো বঢ়াব পাৰোঁ তে উৎপাদিকা শক্তি বুলি ক'লে আমিতো কবিৰ খেতি কৰি ইৰিগেশ্যন কৰি কৰিব পাৰোঁ কিন্তু আমাৰতো এনেকুৱা ধৰণৰ জলাশয়বিলাক আছে জলাশয়টোত আমাৰ পানী বেছি আছে সেই পানীৰ আমি উৎপাদিকা শক্তিটো কেনেকৈ বঢ়াব পাৰোঁ আৰু সেইটোৰ কাৰণে আমাক বিভিন্ন শস্য ভাৰত চৰকাৰৰ বা বেলেগ গৱেষণা প্ৰতিষ্ঠানৰ অনুমোদন আছে আৰু সেই অনুমোদনৰ ওপৰত ভিত্তি কৰি বহুতকেইটা শস্য আছে আপুনি চাওক ইভেন ভেটফুল হেলুক
এই হেলুকটো বহুত ক্ষেত্ৰত অৰ্গেনিক পাউডাৰ কৰে হয়নে এনেকুৱা ধৰণৰ বহুত দিগ আছে গতিকে এটো এটা উপযুক্ত শস্য আৰু মই পানীৰ উৎপাদিকা শক্তিটো অসমৰ বৃদ্ধি কৰাৰ কাৰণে এই শস্যটোৰ খেতিটো মই ইয়াত গুৰুত্বপূৰ্ণভাৱে হাতত লৈছিলোঁ আৰু সেইটো কাৰণে এটা নতুন আমাৰ যিটো নীৰৱে হৈ আছিলে কোনো গম নোপোৱাকৈ নিকৰি খেতি হৈ আছিলে কিন্তু আপুনি এটা বৈজ্ঞানিক প্ৰযুক্তিগতভাৱে এটা গৱেষণা কৰি ইয়াক এটা স্থিতি দিলে আৰু সেইটো কাৰণে এতিয়া আমি সাহসেৰে ক'ব পৰা হৈছোঁ যে এইটো খেতি কৰিব পৰা যায় আৰু অসমত বিশেষকৈ সদায় এইটো আমি জানিব লাগিব যে আমি নিকৰি খেতি বা এইবোৰ বা আপুনি যিখিনি জলজ খেতি আছে আমাৰ জলাশয়বিলাকত কৰিবলৈ বহুত সম্ভাৱনা আছে কিন্তু আমি কৰান মানে এই বিষয়ত মন দিব লাগিব কিন্তু এতিয়া কথাটো হ'ল এইবিলাক খেতি আমি দেখি থাকোঁ ধৰক আমাৰ যিবিলাক পথাৰ বা জলাশয় আছে সেইবিলাক যদি আমি এতিয়া আমি এটা প্ৰৱণতা আহিছে যে আমি তাত ভিতৰত লুকাই থকা যিটো মানে সম্ভাৱনা আমি চিনি নাপাওঁ নোপোৱাৰ কাৰণে কি হয় কেতিয়াবা জলাশয়বিলাক যধে মধে আমি পুতি পেলাওঁ নহয়নে পুতি পেলাওঁ নষ্ট কৰা জলাশয়ৰো যে এটা মূল্য আছে আৰু আপুনি ক'লে ধান খেতিতকৈও ইয়াৰ ভাল মূল্য আছে আৰু উদ্যোগিক আপুনি ভেট ফুলৰ খেতিৰ কথা ক'লে ভেট ফুলৰ পৰা বিভিন্ন ধৰণৰ কসমেটিক প্ৰসাধন সামগ্ৰী বনায় অৰ্গেনিক সামগ্ৰী বনায় তলত যিটো হেলুক থাকে হয় গতিকে এইবিলাক কথা আমি জানিব লাগিব এতিয়া সিদিনাখন আমাৰ এজন খুব শিক্ষিত নতুন প্ৰজন্মৰ খেতিয়ক তেখেতে আমাক ক'লে তেওঁ নলবাৰীত খেতি কৰে তেওঁ এটা কথা ক'লে যে এতিয়া অসমৰ যিটো ধান খেতি ধানৰ উৎপাদন মাজতে বজাৰখন কমি গৈছিলে কিন্তু দেখা গৈছে যে সেই বজাৰৰ দামটো অলপমান ষ্টেবল হৈছে কাৰণ আমি অসম চৰকাৰে ধানৰ প্ৰকিউৰমেণ্ট কৰিছে বা ধান সংগ্ৰহ কৰিছে সেইটোৱে কিছু সহায় কৰা বুলি যদিও আমি ভাবোঁ কিন্তু তেওঁ কৈছে যে অন্তৰালত আৰু কথা আছে এতিয়া তেওঁলোকে কৈছে যে অসমৰ যিটো ধান হয় তাত মইচাৰ কণ্টেণ্ট বেছি হ'লেও লোকচান নাই যদি এতিয়া মানে বায়'ডিজেল বা জৈৱ ইন্ধন কৰাৰ কাৰণে অসমৰ মানে ধান পথাৰত কাটি পেলাই বৰষুণ পৰি থাকিলেও তেওঁলোকৰ আপত্তি নাই সেইবিলাক তেওঁলোকে সংগ্ৰহ কৰে কৰি পেলাই আমাৰ বায়'ডিজেলৰ যিবিলাক ইণ্ডাষ্ট্ৰি আছে তালৈ লৈ যায় তাতে জৈৱ ইন্ধন প্ৰস্তুত কৰে গতিকে আমি আগতে ভাবিছিলোঁ যে ধান খেতি মানে আৰু ভাত কাটাই খাব লাগিব পিঠাগুড়ি বনাব লাগিব এনেকুৱা কথা নহয় এনেকুৱা বহু সম্ভাৱনা আহি আছে আৰু আপুনি যে ক'লে এতিয়া জলাশয়বিলাকত উৎপাদিকা কোন আছিলেই বা আমি খুব বেছি যিখিনি ফিচাৰী আছে মৎস্য পালনৰ কাৰণে আমি সেইটোৱে ভাবোঁ পানী মানে মৎস্য পালন এনেকৈ ভাবোঁ কিন্তু আপোনালোকে যে এইটো কাম কৰিবলৈ লৈছে এতিয়া ধৰক এই বিষয়ে যিখিনি যদি কাৰিকৰী জ্ঞান লাগে তেতিয়াহ'লে ক'ত পাব আপুনি ধৰক আজি এই অনুষ্ঠানত কিছু আভাস পালে কিন্তু কোনোবাই যদি আমাৰ এই অনুষ্ঠান চাই থকা কোনো ব্যক্তিয়ে বা নতুন মানুহে এইটো খেতিৰ বিষয়ে জানিব বিচাৰে তেওঁলোকে ক'ত যোগাযোগ কৰিব অসম চৰকাৰে এই ক্ষেত্ৰত আমাৰ যিহেতুকে মাখানা বৰ্ড হৈ গ'ল বিহাৰত অসম চৰকাৰে এই ক্ষেত্ৰত অকণমান এইবছৰ গুৰুত্ব দিছে আৰু এই ক্ষেত্ৰত সহায় কৰিব লাগিব অসম কৃষি বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয়ত আমাৰ যিটো জল ব্যৱস্থাপনা যিখন আমাৰ ডাঙৰ আছে ভাৰত চৰকাৰৰ এখন আঁচনি তাৰে অন্তৰ্গত আমাৰ এই গৱেষণা হৈছে ৰিচাৰ্চো কৰিছে ষ্টুডেণ্টে মোৰ মানে লগতে ৰিচাৰ্চ কৰিছে গতিকে এই ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ লগত আগবাঢ়িলে আমাৰ মানুহে গম পায় আৰু মই আছোঁ সদায় আছোঁ কাৰোবাক যদি লাগে মোৰ লগত যোগাযোগ কৰক সম্পূৰ্ণ মই তেখেতক তাৰমানে মই প্ৰুভেন মানে কি বস্তুবিলাক মই দিব পাৰিম কাৰণ মই নিজে জড়িত আৰু এইটো হৈছে ইমান মৰম লগা খেতি নহয় ফুলটো ইমান ধুনীয়া আপুনি এবাৰ কৰিলে সেইটো কৰক এৰি দিব নোৱাৰে তেনেহ'লে আপুনি দৰ্শকসকলৰ সুবিধাৰ্থে যিহেতু আপোনাক যোগাযোগ কৰিব লাগিব অকণমান আপোনাৰ যদি যোগাযোগৰ নম্বৰটো কৈ দিয়ে তেখেতসকলৰ সুবিধা হ'ব চাওক মই সদ্যহতে আগত মই মুখ্য বিজ্ঞান হৈ আছিলোঁ এতিয়া মই আমাৰ যিটো মুক্ত আৰু দুৰ্শিক্ষা সঞ্চালকালয় একেবাৰে ভাল ঠাইত আছে খানাপাৰাত ভেটেনাৰী ফিল্ডৰ কাষত সঞ্চালকালয়টো তাতে মই থাকোঁ কোনোবা আহিলে ওচৰত আহিব পাৰে আৰু যদি নাহেও তেতিয়াহ'লে সুবিধাৰ জানৰ কাৰণে মোৰ নম্বৰটো 9435085343 মোৰ লগত যোগাযোগ কৰিব এইটো ক্ৰপছে মান্যতা পালে ৰাজ্যখনত মই খুবেই ভাল পাম নম্বৰটো আকৌ এবাৰ কৈ দিয়ক তেনেহ'লে 9435085343 9435085343 গতিকে দৰ্শকসকল আপোনালোকে যদি এই বিষয়ত আৰু অকণমান আগবাঢ়িব বিচাৰিছে নিকৰি বা মাখনা খেতিৰ বিষয়ে তেতিয়াহ'লে নিশ্চয় এই নম্বৰত যোগাযোগ কৰক আপোনালোকৰ কাৰণে ডক্টৰ ৰমণীকান্ত ঠাকুৰীয়া
আমাক অংকুৰিত অসমৰ ষ্টুডিঅ'ত তেওঁ প্ৰতিশ্ৰুতি দিছে যে আপোনালোকক সহায় কৰিবলৈ সাজু আছে আৰু একেবাৰে বিনামূলীয়াকৈ সহায় তেওঁ আৰু এটা সৰু কথা কওঁ মানে আচল কথাটো কোৱাই নাই উপকাৰিতাটো কোৱাই নাই বেমাৰ আজাৰ এইটো ৰৈ গ'ল আপোনাৰ এই যিটো শস্য যিটো আমাৰ আখৈ হিচাপত খোৱা যায় এইটো হ'ল চিৰিয়েলৰ ভিতৰত নপৰে আমাৰ যিটো ধান্য বুলি এটা ক্লাছ আছে আমি ধানৰ নিচিনা এইটো চিৰিয়েল নহয় গতিকে এইটো কাৰ্বহাইড্ৰেট থাকে আৰু তাৰ ভিতৰত প্ৰটিন পোৱা যায় বেলেঞ্চ প্ৰটিন 18টা এমিনো এচিড আছে কাৰ্বহাইড্ৰেট কম ফেট নাই গতিকে খুব স্বাস্থ্যৰ কাৰণে ভাল আপুনি এইটো খাওক আৰু ইয়াৰ যিটো ডালপাত আছে এই ডালপাতটো আমি চব্জি কৰি খাব পাৰোঁ ফুলটো চব্জি কৰি ফলটো চব্জি কৰি খাব পাৰোঁ গোটেইবিলাক সেইবিলাক খোৱাৰ পিছত আমাৰ যদি বেড আৰু চাইনিজ যিটো আমাৰ পৌৰাণিক যিখিনি এই আছে তাতেই আছে বিশেষকৈ গাঁঠিৰ বিষবিলাক কমি যায় কিডনীৰ কাৰণে ভাল হাৰ্টৰ কাৰণে ভাল আৰু যিটো বাণিজ্যিক ব্যৱহাৰটো ইয়াৰ বহুত ক্ষেত্ৰত আছে বাণিজ্যিকটো এটা তাৰ নিশ্চয় মানে যিটো আখৈ যিটো ক'লোঁ আখৈটোৰ আপুনি আখৈ মানে এই কৰি স্নেক কৰি খাব পাৰে ঘিত ভাজি লওক ভাজি লৈ সেইটো খাব আৰু বেলেগ স্নেক নাখায়ে তাৰ উপৰি যিটো আখৈ বনোৱাৰ সময়ত ক'লা যিটো বাকলিটো ওলাই যায় সেই ক'লা বাকলিটো হ'ল আপোনাৰ ফিডছ হয় ফিডৰ লগত উপকৰণ হিচাপত থাকে গৰুৰ দান জীৱ পোহনীয়া চৰাই তৰাই মুৰ্গী তুৰ্গীৰ তেওঁলোকৰ ফিডছৰ লগত এইটো লগ কৰি দিয়ে পাউডাৰ হৈ যায় গতিকে সেইটো এটা ব্যৱহাৰ আৰু শুনি ভাল পাব আমাৰ যিটো বেনাৰসী শাৰী থাকে নহয় বেনাৰসী শাৰীৰ যিটো মাৰ দিয়ে আমিতো জেনেৰেলি মাৰ দিওঁ অন্যান্য কাপোৰত চাউলৰ মাৰ দিওঁ কিন্তু বেনাৰসী শাৰীৰ মাৰৰ কাৰণে এই মাখানাৰ মাৰ কৰা হয় মাখানাৰ মাৰ দিয়ে মানে বহুত ধৰণৰ ব্যৱহাৰ আছে বহুত সেইকাৰণে ৰাজকীয় এইটো আৰু চবতকৈ ডাঙৰ কথা কি আজি স্বাস্থ্য সচেতন হৈছে ৰাইজ আৰু স্বাস্থ্য সচেতন মানে সদায় নতুন নতুন যিবিলাক আমাৰ স্বাস্থ্য অপকাৰ নকৰে অথচ আমাৰ পৰিপুষ্টিটো অক্ষুণ্ণ ৰাখে তেনেকুৱা খাদ্য বিচাৰি ফুৰে আমি মানে বেলেঞ্চ এমিনো এচিড নাপাওঁ 18টা এমিনো এচিড একেলগে থাকে গতিকে এইটো এটা বৰ সুন্দৰ শস্য আমাৰ একেবাৰে অৱহেলা হৈ আছিলে তাক যদি এতিয়া আমি কৰি আহোঁ তেতিয়াহ'লে এইটো এটা আপোনাৰ খেতিৰ পৰা এনেকুৱা দেখিলোঁ যে বেছি ৰাসায়নিক সাৰৰ কথা নাই কীটনাশকৰ কথা নাই বেমাৰ আজাৰ কেতিয়াবা অলপ এফিড পৰে তাত বাহিৰে বেলেগ বেমাৰ নাই মানে এনেকুৱা নহয় যে আমি কেমিকেল ৰাসায়নিক ঔষধ দি পেলাই পানীখিনি প্ৰদূষিত কৰাৰ কথা নাই গতিকে এনেকুৱা এটা ভাল প্ৰাকৃতিক উৎপাদন ব্যৱস্থা আৰু জলাশয় আমাৰ অসমত বহুত জলাশয় আছে গতিকে আমি এইটো এটা নতুনকৈ চিন্তা নিশ্চয় আমি কৰিব পাৰোঁ গতিকে ডক্টৰ ঠাকুৰীয়া এই বিষয়ে আমি এটা আভাস দিলোঁ আমাৰ শ্ৰোতাসকলক আৰু কৃষি জ্ঞানৰ এইখিনি কথা মই ভাবোঁ আপোনালোকক কিছু কথা চিন্তা কৰিবলৈ চেষ্টা কৰিব আৰু ইতিমধ্যে ডক্টৰ ঠাকুৰীয়া আপোনালোকৰ কাৰণে সাজু হৈ আছে যদি কোনো ব্যক্তিয়ে তেওঁলোকক যোগাযোগ কৰে তেওঁ নিশ্চয় সহায় কৰিব গতিকে ইয়াকে কৈ ডক্টৰ ঠাকুৰীয়া আপোনাক বহুত ধন্যবাদ জনালোঁ আৰু আমাৰ এই অনুষ্ঠানটোত ভাগ লোৱাৰ কাৰণে আৰু ইয়াৰ দ্বাৰাই আমাৰ কৃষি জ্ঞানৰ এই অনুষ্ঠান সামৰণি মাৰিছোঁ নমস্কাৰ